হেল্ল' বন্ধুসকল, এইটো হ'ল অমিতা ফুল। এই অমিতা ফুলটো আজি কিদৰে ভাজি খোৱা হ'ব মই দেখাই দি আছোঁ। চাই লওক, আপোনালোকে শেষলৈকে চাই থাকক। এইটো অমিতা ফুলটো আগতে ছিঙি ল'লোঁ। গতিকে এটা এটাকে অমিতা ফুলটো এটা এটাকে ছিঙি ল'লোঁ। এইটো চাই থাকক বন্ধুসকল। এইটো হ'ল অমিতা ফুল। অমিতা ফুলটো কি চিষ্টেমত ভাজি খোৱা হয় মই আজি এইটো আপোনালোকক দেখাই আছোঁ। চাই থাকক শেষলৈকে। এই অমিতা ফুলটো সৰু সৰুকে এৰাই ল'লোঁ। সৰু সৰুকে আস্তে আস্তে কৰি ল'লোঁ, যাতে ভাজাত ভালদৰে হৈ যায়। জল অমিতা ফুল চিঙাটো ৰেডি হৈ গ'ল। সৰু কেৰাহীত তেল অলপমান দি ল'লোঁ। বেছি নালাগে দিব, অকণমান হ'লে হৈ যায়। এতিয়া গৰম তেলত অমিতা ফুলখিনি দি ল'লোঁ। এই অমিতা ফুলটো আজি ফ্ৰাই কৰি লোৱা হ'ব। নিমখ অলপমান দি দিলোঁ হিচাপত। হালধি গুঁড়া দিলোঁ অলপমান। অমিতা ফুলখিনি কৰচি দি লাৰি থাকলোঁ, যাতে অমিতা ফুলখিনি ফ্ৰাই হৈ যায়, যাতে জ্বলি নাযায়। এতিয়া চাওক, অমিতা ফুলখিনি ফ্ৰাই কৰি আছোঁ। অমিতা ফুলটো কি চিষ্টেমত খোৱা হয় আজি মই আপোনালোকক দেখাই আছোঁ। এইটো অমিতা ফুল ফ্ৰাই। অমিতা ফুলটো এইদৰে ফ্ৰাই কৰি খাব পৰা যায়। হ'বই আৰু ফ্ৰাইখিনি মোটামুটি ফ্ৰাই ৰেডি হৈ আছে বৰ্তমান। কালাৰ উঠিছে। অমিতা ফুল ফ্ৰাই কৰাটো এতিয়া ৰেডি হ'ল। এতিয়া নামাই লওঁ, এটা থালত নামাই লওঁ। নামাই লৈ এতিয়া এটা পকা জলকীয়া লৈ এইটো সানি ল'ম। চাই থাকক, জলকীয়াটো সানি ল'লোঁ অমিতা ফুলৰ মাজত। যদি কেতিয়াবা অমিতা ফুল খাব ইচ্ছা যায়, এই চিষ্টেমত খাব পৰা যায়। আপোনালোকে আগতে ফ্ৰাই কৰি লয়, জলকীয়া এটা লয়, এইদৰে সানি বঢ়িয়াকৈ মিক্সাৰ কৰি খাব পৰা যায়। ৰেডি হ'লে জলকীয়া সানাটো এতিয়া খাব মাত্ৰ বাকী আছে, হ'লে ৰেডি। চাই থাকক, এতিয়া খাই চাম অলপমান। চাই থাকক বন্ধুসকল। অ'কে।